নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত অসমীয়া মাহ সম্পৰ্কে কিছু কথা পাতি আছিলোঁ। ইতিমধ্যে কিছুমানে পালে আৰু হয়তো কিছুমানে পোৱা নাই। সেয়েহে মই আজি আপোনালোকৰ লগত অসমীয়া মাহ হিচাপত মই আহিন মাহৰ বিষয়ে কম কিছু কথা। অৰ্থাৎ যিসকল জাতক জাতিকাই আহিন মাহত জন্ম গ্ৰহণ কৰিছে, সেইসকল জাতক জাতিকাৰ শাৰীৰিক বৈশিষ্ট্য কেনেকুৱা হ'ব পাৰে, আনকি কিছু পৰিমাণে সেইসকলৰ ভাগ্যফল বা কৰ্মফল বা কেনেকুৱা কৰ্ম আহি যাব পাৰে সেই বিষয়ে কিছু কথা ক'ম। আগৰ ভিডিঅ'বিলাক আপোনালোকে নিশ্চয় বহু কথা গম পাইছে। যিসকলৰ বাকী যোৱা মাহ যিকেইটা কৈছোঁ সেইকেইটাত জন্ম লাভ কৰিছে, তেখেতসকলে কিছু হ'লেও আভাস পালে নিজৰ শাৰীৰিক বৈশিষ্ট্য, তাৰ লগত কিছু ফল, কৰ্মফল, বিশেষকৈ কৰ্ম বা ভাগ্যফল দুটা ক'ব পাৰি। যিহেতু কৰ্মফল ভাগ্যফল দুটা ক'ব পাৰি। মুখ্য কথা হ'ল এতিয়া আচল বিশেষকৈ আহিন মাহৰ যিবিলাক জন্ম হয় সেই সময়ত বিশেষকৈ মই কৈছোঁ যে এই যে মাহ ভিত্তিক, এইটো ৰবি ভিত্তিক হয়। কাৰণ সেই সময়ত ৰবি গ্ৰহ মুখ্যতঃ আমাৰ আহিন মাহত থাকে, অৰ্থাৎ কন্যা ৰাশিত থাকে। যেতিয়া কন্যা ৰাশিত থাকে ৰবি, সেই তেতিয়াই এই আমাৰ ৰাশি চক্ৰত বিশেষকৈ মাহটো, অসমীয়া মাহটো তেতিয়া আমাৰ আহিন মাহ পৰে। আপোনালোকে নিশ্চয় গম পাইছে, মই আগতেই কৈছোঁ যে যিদৰে বছৰৰ প্ৰথম মাহটো বহাগ মাহ, তেতিয়া ৰবি তাত থাকে, তাৰপিছত বৃষত থাকে, তাৰপিছত মিথুনত থাকে, তাৰপিছত আপোনাৰ কৰ্কটত থাকে, তাৰপিছত সিংহ ৰাশিত থাকে, তাৰপিছত আপোনাৰ এইফালে কন্যা ৰাশিত থাকে। গতিকে মুখ্য কথা হ'ল কি, আমাৰ এই আহিন মাহত যিসকল জাতক জাতিকা জন্ম লাভ কৰিছে বা যিসকল জাতক জাতিকা জন্ম লাভ কৰে, দুটা কথা কৰিছে বা যিসকলে কৰে দুটা কথা আহি পৰে। যিহেতু গতিকে আপোনালোকে জানি থোৱাটো ভাল, যিহেতু মানে যাৰ ইতিমধ্যে জন্ম হৈছে সেইটো বেলেগ কথা, আৰু যিসকল গম পাব যে এনেকুৱা হ'লে এনেকুৱা হয়, সেই দুটা বিষয়বস্তু মই আগতে ক'লোঁ। কিন্তু কথা হ'ল যেতিয়া কন্যা ৰাশিত ৰবি থাকে, এমাহ থাকে, সেইটো ৰবি ভুক্ত হৈ থাকিব। কিন্তু ৰাশি হিচাপত কন্যা ৰাশি, গতিকে তাৰ অধিপতি গ্ৰহ বুধ। গতিকে কথাটো হ'ল কি, ৰবি থাকিলেও আনফালে বুধো থাকি গ'ল ৰাশি হিচাপত। কিন্তু বুধৰ যিটো চাৰিত্ৰিক বৈশিষ্ট্য বিশেষ আনফালে ৰাশি হিচাপতো আহি যাব। যিহেতু ৰাশিটো আমাৰ দ্বিস্বভাৱযুক্ত ৰাশি। মই কৈছোঁ যে আমাৰ ৰাশিত তিনিটা ভাগত থাকে, যেনেকৈ স্বৰ, স্থিৰ আৰু দ্বৈত। যিহেতু কন্যা ৰাশিটো দ্বৈতত পৰি যায়। গতিকে এই দ্বৈত ৰাশিবিলাক যিসকল দ্বৈত ৰাশি, তাৰ দ্বিস্বভাৱযুক্ত ৰাশি, সেইবিলাক জাতক জাতিকাৰ ক্ষেত্ৰত হয় কি, যে সেই জাতক জাতিকাসকল প্ৰায় দেখা যায় দ্বিস্বভাৱযুক্ত, অৰ্থাৎ এই ভাল এই বেয়া। কথাটো সেইখিনিতে, তাৰমানে ভালতো যেনেকুৱা বেয়াটো সেনেকুৱা হ'ব পাৰে মেক্সিমাম। মুখ্য কথাটো সেয়ে, আপোনাক ভাল লাগিছে ভাল, আৰু বেয়া লাগিব পাৰে, বেছি সময় নালাগে। মুখ্য কথাটো সেই, তাৰমানে আৰু কৰ্মক্ষেত্ৰতো কথা হ'ল কি, সেই জাতক জাতিকাসকল যিকোনো কামৰ ক্ষেত্ৰত অলপমান দ্বিধাগ্ৰস্ত হয়। দ্বিধাগ্ৰস্ত মানে বহুত ভাবি চিন্তি কৰিব লগা হয়। কাম কৰিলে ভাল হ'ব নে নহ'ব, হ'ব নে নহ'ব, এনেকৈও আপোনাৰ বহু সময় পাৰ কৰি দিয়ে। তাৰপিছত কামত ছাকচেছ হয় যেতিয়া স্থিৰ হৈ যাব, কাৰণ স্বৰটো স্থিৰ হ'বয়ে ভাবিলে। গতিকে তেতিয়া তাৰ ফলটো এটা গুচি যাব, সেইমতে আপোনাৰ ফলবিলাক আহি যাব। তথাপিতো মই আপোনালোকক কিছু ক্ষেত্ৰত আভাস এটা দিছোঁ যে যিসকল জাতক জাতিকা আহিন মাহত জন্ম লাভ কৰে, সেই জাতক জাতিকাসকল সাধাৰণতে বিদ্বান হয়, সেই জাতক ধনৱান হয়, ৰাজপ্ৰিয় হয়।
ৰাজপ্ৰিয় বস্তুটো আপোনালোকে বহুত ভাবিব পাৰে ৰাজপ্ৰিয় অৰ্থাৎ সেই জাতক জাতিকাসকলে যিকোনো চাকৰি বাকৰি নকৰে কিয় মানে সকলোৱে বিচাৰে আৰু মানে প্ৰিয় পাত্ৰ হয় ৰাজপাত্ৰ ধৰক মিনিষ্টাৰৰ হওক বা MLA হওক বা মুখ্যমন্ত্ৰী হওক যিবিলাকসকল এতিয়াতো ৰজা নাই গতিকে ৰাজপ্ৰিয় বা কোনোবা ডিপাৰ্টমেণ্টত কাম কৰিলে যিটো উচ্চ পৰ্যায়ৰ ডিপাৰ্টমেণ্টৰ সেইজনে বিশেষকৈ সেই জাতকক বেছি মানে ভাল পায় ক'ব নোৱাৰাকৈ ভাল পায় কাৰণ এইটো বুধ আচল কথা বুধৰ কেৰেক্টাৰ এইটো যিহেতু বুধ বালক গ্ৰহ বুলি কোৱা হয় যিহেতু বুধ মানে সৰল মনোবৃত্তিৰ হৈ থাকে মুখ্যতঃ যেহেতু দেখাত সুন্দৰো হয় মুখত হাঁহি এটা থাকে সেইকাৰণে সকলোৰে প্ৰিয় হয় আনকি জনসাধাৰণৰো প্ৰিয় হয় এইবিলাক আৰু সৎকৰ্ম পৰায়ণ কথা হ'ল কি যদিও স্বভাৱযুক্ত তথাপিও মুখ্যতঃ অসৎ কৰ্মৰ গ'লেও আকৌ ঘূৰি আহিব তাৰমানে আহি পেলাই আকৌ সৎকৰ্মই কৰিব সেইকাৰণে কৈছে যে সৎকৰ্ম পৰায়ণ এই জাতকসকল দাতা হয় গুণগ্ৰাহী বিভিন্ন গুণ থাকে আনফালে আৰু এটা ভাল আছে যে যান বাহনযুক্ত হয় আগতে কৈছিল যে হাতী ঘোঁৰা আজিকালিতো হাতী ঘোঁৰা নাই গতিকে সেইটো বস্তুটো ইয়াত এতিয়া কৈছে কি আমাৰ যে যান বাহনযুক্ত হয় আগৰ হিচাপত যিবিলাক আহিন মাহত জন্ম লাভ কৰে সেই জাতকসকল সাধাৰণতে সেই জাতকসকলৰ ঘৰত মানে আপোনাৰ মানে হাতী হওক হস্তি বা অশ্ব এই দুটা থকা বুলি কৈছিল যান বাহন থকা বুলি কৈছিল গতিকে এতিয়া যিহেতু আমাৰ হাতীও নাই হাতী নাই আনফালে আপোনাৰ ঘোঁৰাও নাই গতিকে সেইটো বস্তুটো ইয়াত কনভাৰ্ট হৈ পেলাই এতিয়া হৈছে কি যান বাহনযুক্ত মুখ্য কথা এইখিনিয়ে জাতক এটা কথা মই যে কৈছোঁ দিছত প্ৰথম অৱস্থাত কোৱা হৈছে যে এই জাতকসকল প্ৰথম অৱস্থাত ভদ্ৰ নম্ৰ হয় প্ৰথম অৱস্থাত কিন্তু পৰৱৰ্তী সময়ত যেতিয়া অলপ বয়স হ'ব বয়স হোৱাৰ লগে লগে জাতক কুটবুদ্ধি সম্পন্ন হোৱাত একো অস্বাভাৱিক নহয় কুটবুদ্ধি সম্পন্ন হ'ব কিছু পৰিমাণে অলপ চেঞ্জিং হৈ যাব যেহেতু ৰাশি চক্ৰ অনুযায়ী এই মাহত অধিপতি গ্ৰহ বুধ আৰু কন্যা ৰাশিভুক্ত গতিকে মই কৈছোঁ ৰাশিৰ অধিপতিৰ কথা আহি পৰিব যিহেতু অতি বুদ্ধিমান কুট কৌশলত থাকিবই যেনেকৈ অতি সৰল মন আনফালে কুট কৌশলৰ দিও অৱস্থাত তাৰমানে সেনেকুৱা হয় আৰু আনফালে এই ৰাশিটো বিশেষকৈ কন্যা ৰাশিটো আপোনাৰ স্বভাৱযুক্ত ৰাশি মই আগতে এইটো কথা ক'লোঁ জাতকৰ স্বভাৱ সদায় বিৰুদ্ধ ভাৱযুক্ত হৈ থাকে কাৰণ দুটা ভাৱত থাকে মই ক'লোঁ এই ভাল এই বেয়া কাক ভাল পায় কাক বেয়া পায় কেতিয়া ভাল কেতিয়া বেয়া কোনো ক'ব নোৱাৰিব সেইদৰে কৰ্মৰ ক্ষেত্ৰতো সেনেকুৱা তথাপিতো অসৎ কৰ্মত গ'লেও কিন্তু ঘূৰি আহিব সংশোধন কৰা গুণটো থাকে বিশেষকৈ এই আহিন মাহত জন্ম লাভ কৰা জাতকৰ সেই এটা গুণ থাকে কি সেইটো বুধৰ কাৰণে হয় গতিকে সেয়ে হয় গতিকে জাতক কোৱা হৈছে আগতে কোৱা হৈছে জাতকৰ এটা ভাৱ হ'ল নিৰ্মল স্বভাৱ বালক স্বভাৱ পবিত্ৰ ভাৱ দেখা যায় এই যে দুটা চৰিত্ৰৰ কাৰণে আৰু আনটো হ'ল কি এইটো হ'ল কি আন যিটো কোৱা হৈছে সেইটো নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে কিন্তু কুট অভিপ্ৰায় এই কুট কৌশলৰ এইটোত মানে আপোনাৰ আশ্ৰয় লয় তথাপিতো কথা এটা কৈছে যে জাতক সৎপথত থকাৰ প্ৰৱণতাটো অত্যন্ত বেছি আৰু জাতক সহজতে সৎপথৰ পৰা বিচ্যুত নহয় এইটো থাকে কিবা এটা কাম কৰিলে আকৌ তাক মানে সংশোধন কৰি ল'ব পাৰে যে নিজেও উপলব্ধি কৰে যে মইতো ভুল কৰিলোঁ নেকি কৰি উঠি যেতিয়া কোৱা কি কৰে না বেলেগে যে এনেকুৱা হ'ব নালাগিছিল এই অমুকে অমুক এনেকুৱা কামটো সি কৰিব নালাগিছিল তেতিয়া আকৌ বোলে হয় মই অলপ ভুল হৈছিল বাছ তৎক্ষণাত সৰু হৈ যাব পাৰে বিশেষকৈ এই আহিন মাহত যিসকল জাতক জাতিকা
মানে জন্ম লাভ কৰে। জাতক তীক্ষ্ণ বুদ্ধি সম্পন্ন হয়, হোৱাৰ বাবে ব্যৱসায়ত সদায় সফল হয়, ব্যৱসায়িক ক্ষেত্ৰত সদায় সফল হয়। আৰু আনহাতে আনক খটুৱাই, এই এটা গুণ আছে, আনহাতে আনক খটুৱাই কাৰ্য সম্পন্ন কৰাত ওস্তাদ হয়। ওস্তাদ পাৰ্গত হয়, কিন্তু যে হাঁহি আনৰ দ্বাৰা কাম আদায় কৰাৰ কাৰণে এই জাতকে অতি পাৰ্গত হয়। আৰু মুখ্য কথা, এই জাতকক আনে সহজে ঠগিব নোৱাৰে। কিন্তু যিবিলাক জাতকৰ আহিন মাহত জন্ম লাভ কৰিছে সেই জাতকক আনে কিন্তু সহজে ঠগিব নোৱাৰে। ঠগ নাখায়, আগে মানুহক স্বভাৱ চৰিত্ৰ বুজি ল'ব পাৰে। জীৱনত যিমান আন এটা কথা এটা কোৱা আছে যে জীৱনত যিমান বাধা বিঘিনি নাহক কিয়, বিশেষকৈ যিসকল জাতক জাতিকাৰ আহিন মাহত জন্ম হয় সিহঁতসকলৰ প্ৰথম অৱস্থাত কিন্তু বাধা বিঘিনি আহে। কোৱা আছে প্ৰথম অৱস্থাত বাধা বিঘিনি পাবয়ে, কিন্তু কথা হ'ল নিজৰ বুদ্ধিমত্তাৰ জৰিয়তে যিমানে বাধা বিঘিনি নাহক এটা সময়ত উন্নতিৰ পথত অগ্ৰসৰ হোৱাত কোনো বাধা দি ৰাখিব নোৱাৰে। কাৰণ যিকোনো কৰ্মৰ ক্ষেত্ৰত সদায় নিয়ম শৃংখলা বজাই ৰাখে। যিকোনো কামত মই কৈছোঁ নহয় যে ৰুদ্ৰ মধুৰ ভাৱ থাকিলেও কিন্তু নিয়ম শৃংখলা যিটো কামৰ সেইটো সদায় বজাই ৰাখে। বিশৃংখলতা ভাল নাপায়, বেছি বিশৃংখলতাটো ভাল নাপায়। গতিকে জাতকৰ আন এটা বৈশিষ্ট্য হ'ল কি, যে জাতক সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব বিচাৰে আৰু অধিক গুৰুত্ব দিয়ে। জাতকে আনৰ ভুল ত্ৰুটিবোৰ অতি সহজে চিনি পায়, এনেকৈ কৈছোঁ। আনফালে নিজৰ সেই ভুল সংশোধন কৰাটো পাৰ্গত, নিজে কৰি ল'ব পাৰে। ভাগ্যভাৱ শব্দৰে কৈছোঁ, এতিয়া ভাগ্যভাৱ বুলিলে এই জাতকসকল প্ৰথম অৱস্থাত অকণমান সমস্যাত থাকে, আহি যায়, প্ৰব্লেম আহি থাকে প্ৰথম অৱস্থাত। কিন্তু কথা হ'ল কি, এই জাতকৰ আটাইতকৈ ভাল সহায়ক হয় নিজৰ মাতৃৰ পৰা যথেষ্ট সহায় পায়। বিশেষকৈ আহিন মাহৰ যিসকল জাতক জাতিকাই জন্ম লাভ কৰে সেই জাতক জাতিকাসকল মাতৃৰ পৰা সহায় পায়, যথেষ্ট সহায় পায়। তাৰ ফলত মাতৃভক্তও হয়। আৰু কথা আছে যে মাতৃৰ কাৰণে নিজে সফল হোৱাৰ পিছত যদি এই জাতক আহিন মাহৰ জাতকে যদি মাতৃৰ ক্ষেত্ৰত যদি অন্যায় কৰে তেতিয়াহ'লে তাৰ কুফল ভোগ কৰিব লগা হ'ব পাৰে, এইটো কোৱা আছে। আপুনি বহুত কৰা যেন ভাবিব নিজে, কিন্তু মাতৃক অৱহেলা কৰিলে কিন্তু আপোনাৰ যি পাইছে এইবিলাক আপুনি কেনেকৈ বস্তুটো নাশ হৈ যাব আপুনি নিজে ক'ব নোৱাৰিব। সেইকাৰণে মাতৃৰ ক্ষেত্ৰত কেতিয়াও আওকাণ কৰিব নালাগে আহিন মাহত যিসকল জাতকে জন্ম লাভ কৰিছে। কাৰণ সেই জাতকসকলৰ যিটো প্ৰক্ৰিয়া অগ্ৰসৰ হোৱা জীৱনৰ আগবাঢ়ি যোৱাৰ যিটো প্ৰক্ৰিয়াৰ মুখ্য ভূমিকা নিজৰ মাতৃয়ে গ্ৰহণ কৰে পিতৃতকৈ। সেইকাৰণে আপুনি মাতৃৰ অনুপ্ৰেৰণাত আগবাঢ়ি গৈ অৱশেষত যদি মাতৃক অৱহেলা কৰে তেনেহ'লে আপোনাৰ সেই ফল কুফললৈকে পৰিৱৰ্তন হ'ব পাৰে বুলি কোৱা আছে। গতিকে এই ক্ষেত্ৰত যিসকল জাতক জাতিকে আহিন মাহত জন্ম লাভ কৰিছে সেইসকল সতৰ্ক থাকিব আৰু চাই ল'ব নিজে। এইটো কোৱাই আছে যে জাতকৰ আন এটা কথা এটা আছে, পাৰিবাৰিক অৱস্থা সিমান সুবিধাজনক নহয় প্ৰথম অৱস্থাত। গতিকে সেইবিলাক গম পাব, কিবা না কিবা এটা চামথিং ঘটিবই, কথা এটা আছে। কিন্তু নিজৰ কাজ কৰ্মৰ দ্বাৰাই জাতকে নিজ উদ্যমেৰে কোৱা আছে নিজৰ কাজ কৰ্মৰ দ্বাৰাই জাতকে নিজ উদ্যমেৰে জীৱনত সফল হয়। জাতক বিশেষকৈ কি ক্ষেত্ৰত বেছি ভাগ্যফলত কোৱা আছে, জাতক বিশেষকৈ সাহিত্য বিষয়ত, প্ৰেছ বিভাগ, সাংবাদিকতা, প্ৰচাৰ বিভাগ,
অধ্যাপনা সম্পাদকীয় প্ৰকৃতি সম্পাদক এইবিলাক যিবিলাক হ'ল সেইবিলাকৰ ক্ষেত্ৰত যিহেতু বুধ প্ৰত্যুৎপন্নমতি বুদ্ধি গতিকে সেনেকুৱা ক্ষেত্ৰত লাগিবই সেইকাৰণে কোৱা হৈছে যে জাতক প্ৰচাৰ বিভাগ অধ্যাপনা সম্পাদকীয় প্ৰকৃতিৰ কামত বিশেষ যোগ্যতা অৰ্জন কৰে তথাপি এটা কথা ক'ব পাৰি আহিন মাহত এটা কথা ক'ব পাৰি যে আহিন মাহত জন্ম ৰাশি কন্যা চাব কন্যা জন্ম লগ্ন কন্যা এই তিনিটাৰ ফল একে বুলি ক'ব পাৰি এটা আপোনালোকক মই সেইটো কথাই ক'ব গৈছোঁ যে এই ক্ষেত্ৰত প্ৰায় এটা মিল থাকে কাৰণ যেহেতু আহিন মাহত ৰবি ভুক্ত হৈ থাকে কন্যা ৰাশিত গতিকে সেইফালৰ পৰা কন্যা ৰাশি কন্যা লগ্ন আহিন মাহত জন্ম পোৱা জাতক সকলৰ ফল ভাগ্য ফল একে প্ৰায় একেই আৰু এটা কেৱল অকণমান ইফাল সিফাল হ'ব দেখোন সেইটো নকওঁ মই কাৰণ গ্ৰহৰ অৱস্থানলৈ কথা থাকে নহ'লেতো সকলোৰে হৈ গ'ল হয় ইয়াৰ ফলৰ অন্য কাৰণ হ'ল কি গ্ৰহৰ অৱস্থানগত ফল সেইটো আমি যেতিয়া জন্ম লগ্ন হিচাপত ফলৰ লগত কিছু ইফাল সিফাল হ'ব কিন্তু চাৰিটি বিশিষ্ট বা মেক্সিমাম ফল তিনিটাৰ ক্ষেত্ৰত প্ৰায় একেই বুলি আপোনালোকে ভাবিব পাৰে একো ভুল নহয় এটা কথা মই কৈ থৈ দিছোঁ আগতে যে জাতক প্ৰথম অৱস্থাত যিকোনো কৰ্মৰ ক্ষেত্ৰত হহকা পিছলা থাকিবই মনোভাৱ কিন্তু পিছত যেতিয়া হহকা পিছলা চিন্তা চৰ্চা কৰি যেহেতু যথেষ্ট প্ৰত্যুৎপন্নমতি বুদ্ধি এই জাতকসকলৰ হয় আহিন মাহত বিশেষকৈ কন্যা ৰাশিৰো হয় তাৰমানে কন্যা ৰাশিৰ হওক বা কন্যা লগ্নৰ জাতক জাতিকাসকল বিশেষভাৱে প্ৰত্যুৎপন্নমতি মানে উপস্থিত বুদ্ধিও খুব বেছি থাকে আৰু যিকোনো কামত চালি জাৰি চাই কামৰ ক্ষেত্ৰত হাত দিয়ে তাৰ ফলত জীৱনত সফল হ'বয়ে কোনো ৰোধ কৰিব নোৱাৰে গতিকে আজিলৈকে আপোনালোকৰ লগত এইখিনি কথা ক'লোঁ আলোচনা কৰিলোঁ বিশেষকৈ আহিন মাহত যিসকল জাতক জাতিকাৰ জন্ম হয় সেই জাতক জাতিকাসকলৰ ফল বিশেষকৈ কেৰেক্টাৰ চৰিত্ৰিক বৈশিষ্ট্য তাৰপিছতে ফল ভাগ্য ফল বা কৰ্মৰ ক্ষেত্ৰত কেনেকুৱা কৰ্মৰ ক্ষেত্ৰত বেছি ভাল যেহেতু প্ৰথম থাকিলে ব্যৱসায় প্ৰথম কথা ব্যৱসায় যিকোনো অংশীদাৰী ব্যৱসায়তে পৰিচালনা কৰাৰ দায়িত্ব সেইবিলাকো থাকি যাব কাৰণ দেখা যায় বুধ থাকিলে বুধে সেইবিলাকে থাকে বুধ আনফালে বাণিজ্যিক গ্ৰহ যিহেতু কোৱা হয় যেনেকৈ বুদ্ধিৰ কাৰক গ্ৰহ আনফালে বাণিজ্যৰো কাৰক গ্ৰহ আনফালে আপোনাৰ যিখিনি মানুহৰ লগত মানে মিলা মিছা কৰিব পৰা মইতো ক'লোঁ প্ৰেছ হওক সাংবাদিকতা হওক সম্পাদকীয় য'ত বিচাৰ বিশ্লেষণ কৰাৰ সক্ষমতা থাকে সেই বিভিন্ন এইবিলাক দেখা যায় এৰিছোঁ যিসকলে আহিন মাহত জন্ম লাভ কৰিছে সেইসকলেও এইটো আমি কৈ থৈ দিলোঁ যে লগ্ন সাপেক্ষে কিছু ফলাফল ইফাল সিফাল হ'ব গ্ৰহৰ অৱস্থান লয় কিন্তু প্ৰায় ভালেই থাকে ভাল যেহেতু সেই জাতক যথেষ্ট পৰিমাণে বুদ্ধিমান হয় গতিকে বুদ্ধিমান হোৱাৰ কাৰণে আৰু নিজৰ বিচাৰ বিবেচনা খুব ভালভাৱে ল'ব পাৰে মানুহ চিনি পোৱাত ভাল আৰু নিজৰ যিহেতু কেৰেক্টাৰত এটা কথা নিজৰ ভুল ক্ৰুটিবোৰ নিজে সংশোধন কৰি কৰ্মক্ষেত্ৰত আগবঢ়াৰ এটা মানসিকতা থাকে জৰুৰী স্বভাৱযুক্ত যিমানে কুট কুশল দৰকাৰ কুট আশ্ৰয় ল'লেও আৰু নেক্সট মুহূৰ্তে আকৌ ঘূৰি আহে সৎপথলৈ কাৰণ সৎপথতে চলি থাকে অসৎ পথ সেনেকৈ গ্ৰহণ নকৰে এৰিছোঁ যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো সেইসকলে ছাবস্ক্ৰাইব কৰিব ঠিক এইদৰে কিছু কথা আৰু মই ক'ম বাকীকেইটা জন্ম মাহ বিষয়ে অসমীয়া জন্ম মাহ মই কৈছোঁ যে 12টা মাহৰে মই দিম তাৰ মাজত বেলেগ টানি আনিব খোজা নাই সেইকাৰণে মই খুব লাহে ধীৰে কৰি আছোঁ এৰিছোঁ নমস্কাৰ